Hello everyone. আমি আলোচনা কৰিছো সেবা বোৰ্ডৰ কম্পিউটাৰ সায়েন্স সাবজেক্টখন। এতিয়ালৈকে মই বিভিন্ন ধৰণৰ টপিক বিলাক আলোচনা কৰিলৈ প্লেলিষ্টত যদি তোমালোক মোৰ আগৰ ভিডিওটো চোৱা নাই হেতু চাই আহিবা নহলে তোমালোকে যদি মাজতে এই ভিডিওটো চোৱা কনসেপ্ট বিলাক বুজি নাপাবা। আজিৰ এই ভিডিওটোত আলোচনা কৰিম মই লাষ্ট ক্লাস যত আহিছিল তাৰ পৰা কন্টিনিউ কৰি পেলাই। ইয়াতে আজি আলোচনা কৰিম কিছুমান কমিউনিকেশ্যন প্ৰটোকলৰ বিষয়ে। ইয়াৰ ভিতৰত থাকিব মোৰ কন্টেন্ট হিচাপে নেটৱৰ্কিং ডিভাইস কি হয়, কমিউনিকেশ্যন প্ৰটোকলৰ বিষয়ে বিভিন্ন ধৰণৰ আৰু কিছুমান বেসিক নেটৱৰ্কিং কমাণ্ডৰ বিষয়ে। এই নেটৱৰ্কিং কমাণ্ড বিলাক ব্যৱহাৰ কৰি পেলাই আমি কেনে ধৰণৰ কাম কৰিব পাৰো, কেনেকৈ আমি কি বস্তু চাব পাৰো সেইবিলাক মই তোমালোকক প্ৰ্যাকটিক্যালি দেখুৱাম। যদি আগৰ ভিডিওটো চোৱা নাই তোমালোকে আগৰ ভিডিওটো চাই আহিবা আৰু হেকলৈকে ভিডিওটো কন্টিনিউ কৰা। আই এম গিভিং ইউ দা 100% assurity that you will understand everything very nicely. আমি এতিয়া আগবাঢ়িছো আমাৰ কন্টেন্টলৈ। ইয়াতে প্ৰথমতে আমি শিকিলো যে নেটৱৰ্ক ডিভাইসেস কি হয়। ইয়াৰ আগৰ ক্লাছত মই আলোচনা কৰিছিলো যে নেটৱৰ্কিং মানে কি হয়। বিভিন্ন ধৰণৰ টপিক আগৰ ভিডিওটোত আলোচনা কৰিছো, তোমালোকে হেতু চাবা। এইটো মাজতে চালে তোমালোকে বুজি নাপাবা। So networking devices are কিছুমান physical components used to connect computers and enable communication in a network. কিছুমান এনেকুৱা ধৰণৰ ডিভাইস যিবিলাক আমাক হেল্প কৰে কম্পিউটাৰছত আমাৰ নেটৱৰ্কৰ মাজেৰে কমিউনিকেশ্যন কৰাত। আচ্ছা, নেটৱৰ্ক মানে কি হয়? বিভিন্ন ধৰণৰ ডিভাইস বিলাক কানেক্ট হৈ থকা সোৰ্সটোকে কয় নেটৱৰ্ক। আৰু নেটৱৰ্কৰ মাজেৰে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো। আচ্ছা, এই গোটেইবিলাক কম্পিউটাৰ কমিউনিকেশ্যন কৰাৰ কাৰণে নেটৱৰ্কৰ মাজেৰে এই কম্পিউটাৰ বিলাকত কিছুমান ফিজিক্যাল কম্পোনেন্ট থাকে যিবিলাক আমাৰ কম্পিউটাৰ বিলাক কানেক্ট কৰি থাকে। আৰু এই নেটৱৰ্কিং ডিভাইস বিভিন্ন ধৰণৰ থাকে। Each device has a specific role in managing data transfer between the system. আৰু প্ৰত্যেকটা ডিভাইসৰে ৰোল বিলাক বেলেগ বেলেগ হয়। যিকোনো ডাটা ট্ৰান্সফাৰ কৰাৰ কাৰণে প্ৰত্যেকটা ডিভাইসৰে ৰোলখিনি বেলেগ বেলেগ হ'ব। These devices helps in sharing data, internet access and managing traffic in the network. আমাৰ নেটৱৰ্কৰ মাজেৰে যিকোনো ধৰণৰ ডাটা শেয়াৰ কৰা, আমি ইন্টাৰনেট এক্সেস কৰিব পৰা আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কামবিলাক আমাক কৰাত হেল্প কৰে। আচ্ছা, কেনেকুৱা ধৰণৰ নেটৱৰ্কিং ডিভাইস তোমালোকৰ সিলেবাসত ইনক্লুড কৰা আছে তোমালোকে ইয়াতে চাই লোৱা। আমাৰ নেটৱৰ্কিং ডিভাইস বুলি ক'লে সাধাৰণতে বিভিন্ন ধৰণৰ নেটৱৰ্কিং ডিভাইস তোমালোকে ইয়াতে ইমেজটো দেখা পাবা। ইয়াতে বিভিন্ন ধৰণৰ নেটৱৰ্কিং ডিভাইস দেখা পাবা। কিন্তু তোমালোকৰ সিলেবাসত ইনক্লুড আছে কেৱল NIC, হাব এণ্ড সুইচ, ৰাউটাৰ এণ্ড এক্সেস পইণ্ট। তো এই গোটেইবিলাক ডিসকাস কৰিবলৈ নাযাও, সিলেবাস ওয়াইজ যিখিনি আছে সেইখিনি মই তোমালোকক পঢ়াম। প্ৰথমতে আমি আলোচনা কৰি লও যে নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড মানে কি হয়, অৰ্থাৎ NIC কাৰ্ড কেনেকুৱা কি বস্তু, কি ধৰণে আমাক হেল্প কৰে আৰু নেটৱৰ্কিং ডিভাইসত কিয় ইয়াক আমি ইউজ কৰো এইখিনি আমি আলোচনা কৰি লও। নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড ইয়াৰ কেতিয়াবা ফুল ফৰ্মটো খুদি দিয়ে NIC বুলি কয় আৰু NIC ফুল ফৰ্মটো কি হয় কি লিখা আছে তোমালোকে ইয়াতে চাই লোৱা। আৰু তোমালোকে এটা কাম কৰিব পাৰা, ভিডিওটো পজ কৰি পেলাই নোটবিলাক কৰি ল'ব পাৰা, কাৰণ এই নোটবিলাক ফিউচাৰত বহুখিনি প্ৰকাৰে হেল্প কৰিব। NIC is a part of the computer that helps it connect to a network. It also called a network adapter or LAN card. NIC হৈছে এটা কম্পিউটাৰৰ পাৰ্ট যে আমাক নেটৱৰ্কত কানেক্ট কৰাত হেল্প কৰে। It is also called a network adapter or LAN card. আৰু ইয়াক আমাৰ কেতিয়াবা নেটৱৰ্ক এডাপ্টাৰ বুলি কোৱা হয় আৰু কেতিয়াবা LAN card বা ইয়াক কেতিয়াবা ৰিসিভাৰ বুলিও কোৱা হয়। Without a NIC, a computer cannot connect to the internet or share files with other computers. যদি আমাৰ NIC নাথাকে কম্পিউটাৰ সিস্টেম এটাত, তেতিয়া কি হ'ব, আমি ইন্টাৰনেট আমি কেতিয়াও এক্সেস কৰিব নোৱাৰো কম্পিউটাৰটোৰ মাজেৰে। এটা কম্পিউটাৰত যদি আমি ইন্টাৰনেট এক্সেস কৰিব লগা হয় তো তাত NIC কাৰ্ড থকাটো বহুত বেছি কম্পালসৰি। উইদাউট NIC আমি কেতিয়াও ইন্টাৰনেট এক্সেস কৰিব নোৱাৰো। আমাৰ দুই ধৰণৰ কম্পিউটাৰ সিস্টেম থাকে, ইউজুৱেলি বিভিন্ন ধৰণৰ কম্পিউটাৰ সিস্টেম থাকে। যদি মই তোমালোকক দুটা ধৰণৰ কওঁ, এটা হৈছে ল্যাপটপ আৰু এটা ডেস্কটপ। আমি ডেস্কটপত এক্সটাৰ্নাল NIC আমি কানেক্ট কৰিব পাৰো, এইবিলাক দেখা তেনেকুৱা ধৰণৰ হয়। আৰু যেটো ইন্টাৰনেল NIC বুলি কয় সেইটো ল্যাপটপ এনেকুৱা ধৰণৰ ডিভাইসত ইন্টাৰনেলি অৰ্থাৎ ভিতৰত এনেকুৱাকৈ কানেক্ট হৈ থাকে। এটো উইয়াৰ্ড NIC হয় আৰু এটা ওয়্যাৰলেস NIC হয়। তো এনেকুৱা ধৰণৰ ডিভাইস বিলাক আমাৰ ল্যাপটপ বা এটা কম্পিউটাৰ বা ডেস্কটপৰ ভিতৰত কানেক্ট হৈ থাকে, যাৰ ফলত আমি ইন্টাৰনেটটো তাত এক্সেস কৰিব পাৰো। যদি NIC কাৰ্ড নাথাকে আমি কি কৰিব নোৱাৰো, ইন্টাৰনেটটো এক্সেস কৰিব নোৱাৰো। তো নেটৱৰ্কৰ মাজেৰে ইন্টাৰনেট এক্সেস কৰাৰ কাৰণে এই NIC কাৰ্ড থকাটো কম্পালসৰি। আৰু ইয়াৰ NIC দুই ধৰণৰ থাকে, এটা আছে উইয়াৰ্ড NIC আৰু এটা আছে ওয়্যাৰলেস NIC। উইয়াৰ্ড NIC দ্বাৰা আমি কেবল কানেকশন কৰি ইন্টাৰনেট এক্সেস কৰিব পাৰো, আৰু ওয়্যাৰলেস NIC যদি থাকে তেতিয়া আমি ওয়াইফাই কানেক্ট কৰি পেলাই আমি ইন্টাৰনেট এক্সেস কৰিব পাৰো। আমাৰ ওয়াইফাই যে ইউজ কৰি থাকিব পাৰিছো আমাৰ মোবাইল ফোনত হওক বা আমাৰ ল্যাপটপত, তাত এখন ওয়্যাৰলেস NIC কাৰ্ড ইনসাৰ্ট কৰা আছে। বুজি পাইছা তোমালোকে? বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আমি আহিছো আমাৰ এটা বেলেগ নেটৱৰ্কিং ডিভাইসৰ বিষয়ে, সেইটো হৈছে কি হাব এণ্ড সুইচ। এই দুটা তোমালোকৰ সিলেবাসত ইনক্লুড আছে। হাব আৰু সুইচ কি হয় এইটো আলোচনা কৰি লৈছো। Hub and switch are devices that helps connect many computers in a network. এটা নেটৱৰ্কত
বহুকেইটা কম্পিউটাৰ কানেক্ট কৰাৰ কাৰণে হাব আৰু সুইচ আমাক হেল্প কৰে এটা নেটৱৰ্কিং ডিভাইচত আমি কেইবাটাও কম্পিউটাৰ কানেক্ট কৰি ৰাখিব পাৰোঁ এই প্ৰত্যেকটা ডিভাইচ যদি আমি কানেক্ট কৰি ৰাখিব বিচাৰোঁ আৰু তাৰ মাজত আমি ডাটা ট্ৰান্সফাৰিং টাইপৰ কাম কৰিব বিচাৰোঁ তো তাৰ কাৰণে আমি হাব বা সুইচৰ দ্বাৰা কম্পিউটাৰবিলাক কানেক্ট কৰি থব লাগিব আচ্ছা হাব আৰু সুইচ দুইটাৰে কাম যদিও বা সেম কিন্তু ইয়াৰ ফাংচনছ দুটা অকনমান ডিফাৰেণ্ট আছে কেনেকুৱা কি এইটো চাই লোৱা A hub sends the same data to all connected devices even if only one computer needs it. It is simple and not smart. কি কৈছে হাবৰ দ্বাৰা যদি আমি 10টা কম্পিউটাৰ কানেক্ট কৰি থৈ দিওঁ তেতিয়াহ'লে কি হ'ব যদি এটা কম্পিউটাৰে অৰ্থাৎ মোৰ কম্পিউটাৰটো কানেক্ট হৈছে লগতে মোৰ 10জন ষ্টুডেণ্টৰ কম্পিউটাৰ কানেক্ট হৈছে এজন ষ্টুডেণ্টক মনজিত নামৰ ষ্টুডেণ্টজনক মই এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু যদি মোৰ কম্পিউটাৰবিলাক কি হয় এই হাবৰ দ্বাৰা কানেক্ট হৈ থাকে তেতিয়াহ'লে মই যেতিয়া ডাটাটো শ্বেয়াৰ কৰিম মনজিতক সেই ডাটাটো অকল মনজিতৰ তাত নাযায় সেই যিকেইটা ডিভাইচ একেলগে কানেক্ট হৈছে সেম ডাটাটো গোটেইকেইজনৰ তাতে গুচি যায় ই ডাটাটো ট্ৰান্সফাৰ কৰি দিয়ে ইজিভাৱে কিন্তু ই স্মাৰ্ট নহয় কেনেকুৱা ধৰণে যে মই ডাটাটো যাক পঠাব বিচাৰিছোঁ তাকহে পঠাব লাগে নাই ই কি কৰে এই গোটেই ডাটাবিলাক প্ৰত্যেকটা কম্পিউটাৰকে পঠাই দিয়ে এইটো ইজি হয় ডাটা ট্ৰান্সফাৰ কৰিব পাৰোঁ বাট স্মাৰ্ট নহয় তো ইয়াৰ দ্বাৰা আমাৰ ডাটাবিলাক কি হৈ থাকে লিক হোৱাৰ চান্স থাকিব পাৰে তো ইয়াৰে এটা আপডেট ভাৰ্চন হিচাপত কি লৈ আহিছে সুইচ ইজ স্মাৰ্টাৰ ইট সেন্ডস ডাটা অনলি টু দ্য কাৰেক্ট ডিভাইচ বাই চেকিং দ্য এড্ৰেছ এই সুইচে কি কৰে যিটো ডিভাইচৰ পৰা ৰিকুৱেষ্টটো আহিব সেই ৰিকুৱেষ্টটো অহা এড্ৰেছটোলৈকে মই ডাটাটো ট্ৰান্সফাৰ কৰি দিয়ে যে এইটো ডিভাইচৰ পৰা এইটো ডিভাইচলৈকে মই ডাটাটো ট্ৰান্সফাৰ কৰিম বেলেগ যিবিলাক কানেক্ট হৈছে মই তালৈকে নপঠাওঁ এই এড্ৰেছ এটা তাত ফিক্স কৰি পেলাই আমি সুইচৰ দ্বাৰা পঠাব পাৰোঁ আৰু এড্ৰেছ মানে কোনটো কৈছে মই আগৰ ক্লাছত কৈছিলোঁ আইপি এড্ৰেছ এই আইপি এড্ৰেছৰ দ্বাৰা আমি এইটো কৰিব পাৰোঁ নেক্সট both have multiple ports where computers our devices are connected using network cables ডিভাইচ বিলাক দেখা তেনেকুৱা হয় ইয়াৰ পিছফালে কিছুমান ঠাই থাকে এই পিছফালে এই যিবিলাক ঠাই থাকে ইয়াতে আমি কেবলৰ দ্বাৰা কানেক্ট কৰিব পাৰোঁ কম্পিউটাৰ বিলাক আৰু তাৰ মাজত আমি নেটৱৰ্কিংটো আমি এক্সেছ কৰি থাকিব পাৰোঁ আগৰ তোমালোকে এইখিনি বুজি পাইছা আৰু এই ভিডিঅ'টো পজ কৰি পেলাই এইবিলাক নোট কৰিবলৈ নাপাহৰিবা ইয়াৰ পৰাও বহু ধৰণৰ কুৱেশ্যন অহা দেখা যায় আমি এতিয়া আগবাঢ়িছো আমাৰ নেক্সট নেটৱৰ্কিং ডিভাইচটোৰ ওপৰত সেইটো হৈছে ৰাউটাৰ এই ডিভাইচটো তোমালোকে তোমালোকৰ স্কুলত হয়তো দেখিছাই কেতিয়াবা হলেও দেখিছানে দেখা নাই কমেন্ট সেকশনত জনাবা তোমালোকৰ স্কুলত কি হয় ওয়ালত কেতিয়াবা এনেকৈ এটাচ হৈ থকা এই ডিভাইচটো দেখিছা ৰাইট এই কি কৰে A router is a smart device that connects different networks together, like your home network to the internet. ই হৈছে এটা স্মাৰ্ট ডিভাইচ ই বিভিন্ন ধৰণৰ নেটৱৰ্কবিলাক লগ কৰি পেলাই কানেক্ট কৰে আৰু তাৰ মাজেৰে ডাটাটো ট্ৰান্সফাৰ কৰাত আমাক হেল্প কৰে আৰু এই ৰাউটাৰটো যদি আমাৰ এই ৰাউটাৰটোৰ দ্বাৰা আমি ইণ্টাৰনেটটো এক্সেছ কৰিব পাৰোঁ আৰু এই ইণ্টাৰনেটত যদি আমি এই ৰাউটাৰটোৰ দ্বাৰা যিটো ইণ্টাৰনেট আমি এক্সেছ কৰিম আৰু যদি মই এই ইণ্টাৰনেটটো কানেক্ট কৰি যদি কিবা ডাটা এটা ট্ৰান্সফাৰ কৰিছোঁ এই ৰাউটাৰটোৱে মই যাক ডাটাটো ট্ৰান্সফাৰ কৰিম এক্সেক্টলি সেই মানুহজনৰ তাতে ডাটাটো পঠাই দিয়ে এই ৰাউটাৰে বহুত স্মাৰ্টলি কাম কৰি থাকে আমি ইউজুৱেলি এনেকৈ জানো যে ৰাউটাৰে আমাক ইণ্টাৰনেটটো ওয়্যাৰলেছলি প্ৰভাইড কৰি দি থাকে যাতে আমি ইণ্টাৰনেট এক্সেছ কৰিব পাৰোঁ জেনাৰেল পাৰপজত এইটো কাৰেক্ট হয় ৰাউটাৰে আমাক তেনেকৈ ইণ্টাৰনেট এক্সেছ কৰাতে হেল্প কৰে ৰাউটাৰ যদি নাথাকে আমি ইণ্টাৰনেট এক্সেছ কৰিব নোৱাৰোঁ সেইটো হয় বাট ইয়াৰ মেইন ৱেটো হৈছে মেইন কামটো হৈছে ডাটা ট্ৰান্সফাৰ কৰা এঠাইৰ পৰা আন এটা ঠাইলৈ বুজি পাইছা আৰু ইয়াৰ ভিতৰত মেইন ফাংচন বহু কেইটা থাকে আৰু এই ৰাউটাৰৰ ভিতৰত আমাৰ এটা এনেকুৱা ধৰণৰ পইণ্ট থাকে যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ ওয়্যাৰলেছলি ইণ্টাৰনেট এক্সেছ কৰিব পাৰোঁ এই ৰাউটাৰৰ লগত এইটো এক্সেছ পইণ্ট বুলি এটাচড হৈ থাকে ই কি কৰে an access point is a device that creates a wireless network like Wi-Fi এই এক্সেছ পইণ্টটো আমাৰ ৰাউটাৰৰ লগত কানেক্ট হৈ থাকে আৰু কানেক্ট হৈ থকাৰ ফলতে আমি ৱাইফাইৰ দ্বাৰা ওয়্যাৰলেছলি ইণ্টাৰনেটটো এক্সেছ কৰি থাকিব পাৰোঁ ডিভাইচেছ লাইক লেপটপছ অৰ ফোন কেন কানেক্ট টু ইট ইফ দে হেভ এ ওয়্যাৰলেছ নেটৱৰ্ক কাৰ্ড যদি আমাৰ ডিভাইচবিলাকত যদি ওয়্যাৰলেছ নেটৱৰ্ক কাৰ্ড অৰ্থাৎ NIC কাৰ্ড যদি থাকে এই এক্সেছ পইণ্ট থকা ৰাউটাৰ এটাৰ লগত আমি ইণ্টাৰনেটটো লেপটপ বা ফোনৰ দ্বাৰা কানেক্ট কৰিব পাৰোঁ It lets many devices connect without wires but it works within a limited range ই আমাক কোনো তার নোহোৱাকৈ ওয়্যাৰলেছলি ইণ্টাৰনেট এক্সেছ কৰাত হেল্প কৰি থাকে বাট ইট ৱৰ্কছ উইদিন এ লিমিটেড ৰেঞ্জ অৰ্থাৎ কিছু এটা ৰেঞ্জৰ ভিতৰত এটা সীমাৰ ভিতৰতে কাম কৰিব পাৰে বহুত বেছি দূৰত গ'লে আমাৰ ইণ্টাৰনেটটো নোপোৱা হৈ যায় এইখিনি বুজি পাইছা আৰু ইয়াতে কি কৈছে যে each access point has a name called SSID which you see when connecting to the Wi-Fi আমি যেতিয়া ৱাইফাইৰ লগত আমাৰ ডিভাইচটো কানেক্ট কৰোঁ এই প্ৰত্যেকটা ডিভাইচত আমাক এটা SID ইনচাৰ্ট কৰি দিয়ে আমাক এছাইন কৰি দিয়ে যিটোৰ দ্বাৰা আমাৰ ৱাইফাইটো প্ৰপাৰলি কানেক্ট হৈ থাকে প্ৰত্যেকটাৰ এগেইনষ্টৰ এটা আইডি জেনেৰেট কৰি দিয়ে
আৰু some access point needs a password and some may hide the SSID for the security purpose হয়তো কিছুমান access point এটা পাসওয়ার্ডৰ প্ৰয়োজন হয় বা কেতিয়াবা ইয়াৰ SSID তো আমাৰ security purpose কাৰণে হাইড কৰি ৰখা হয় আকুৰে প্ৰত্যেকটা নেটৱৰ্কিং ডিভাইসৰ বিষয়ে যিখিনি মই ইয়াতে আলোচনা কৰিলো এটা কৈ গোটেইখিনি তোমালোকে ইয়াতে বুজি পাইছা এতিয়া মই লৈছো এটা এডভাৰটাইজ আৰু ইয়াতে মেনশন কৰা আছে ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি ইয়াতে ইনক্লুড কৰা আছে A to Z কমপ্লিট নোটছ কোৱেশ্চন প্যাটাৰ্ন হিচাপত যেনেকুৱা কৈ এক্সামত আহে তেনেকুৱা কৈ ইয়াতে কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰা আছে ইয়াতে ইনক্লুড কৰা আছে fill in the blanks MCQ true false 1 mark question 2 mark question 5 mark question programming question DBMS related question কোটে কোৱেশ্চন আনসাৰ বিলাক স্ট্ৰাকচাৰাইজ ফৰ্মত ইয়াতে প্ৰভাইড কৰা আছে বুকত তোমালোকৰ যিবিলাক কোৱেশ্চন আনসাৰ আছে লগতে যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আইব পাৰে কোটে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাক ইয়াতে A to Z ডিসকাস কৰা আছে বুকৰ কোৱেশ্চন আনসাৰ বিলাক ইয়াতে ইনক্লুড কৰা আছে আৰু যদি তোমালোকে নোটছ কিনি বাই কৰিব বিচাৰিছা কনসেপ্ট বিলাক তোমালোকে মই পঢ়া ইউটিউবৰ পৰা চাই লব পাৰিবা আৰু নোটছ কিনি ইয়াতে ডিসিপ্লিন হৈ তোমালোকে বাই কৰি ঘৰতে পঢ়ি থাকিব পাৰিবা আৰু এই নোটছ কিনি যদি বাই কৰিব বিচাৰিছা তেনেহলে ইয়াতে সিম্পল স্টেপ এটা আছে প্ৰথমতে তোমালোকে 299 এই ইউপিআই নম্বৰটো পে কৰিবা তাৰপিছত ইয়াতে এটা স্ক্ৰিনশ্বট লবা এইটো স্ক্ৰিনশ্বট এই তলতে WhatsApp নম্বৰটো পঠাই দিবা আৰু নোটছ কিনি তোমালোকে পাই যাবা আৰু তাৰ পৰা তোমালোকে কন্টিনিউ কৰি পঢ়ি থাকিব পাৰিবা আৰু এই নোটছ কিনি তোমালোকৰ ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব আমি এতিয়া গৈছো নেক্সট টপিকলৈ নেক্সট টপিকটো ইয়াতে আছে কমিউনিকেশন প্ৰটোকল মানে কি দিয়া আছে তোমালোকে চাই লোৱা যে communication protocols are like rules or common language that computer use to talk each other in a network এটা নেটৱৰ্কত যেটা কম্পিউটাৰ বিলাক কানেক্ট কৰা হয় সিহঁতৰ মাজত যেটা কথা বতৰা পাতিব লগা হয় এজ এ কম্পিউটাৰ নেটৱৰ্কত কম্পিউটাৰ বিলাক তাৰ ভিতৰত একোটা কিছুমান ৰুলস ইনসাৰ্ট কৰা থাকে কিছুমান কমন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা থাকে যিবিলাকে তেওঁলোকৰ মাজত হোৱা কমিউনিকেশনটো প্ৰপাৰ কৰি থাকে just like two people need to speak the same language to understand each other computer also need to follow the same set of rules to send or receive data আমাৰ যেনেকৈ দুজন মানুহে কথা পাতিবলৈ এটা কমন ল্যাঙ্গুৱেজ লাগিব সেই ল্যাঙ্গুৱেজটো থাকিলে দুইজনৰ ল্যাঙ্গুৱেজটো যদি সেম হয় তেতিয়াহে বুজি পাব যদি ল্যাঙ্গুৱেজে নাথাকে দুইজন মানুহে কি কথা পাতে তেওঁলোকে বুজি নাপাব ৰাইট তো কম্পিউটাৰটো তেনেকুৱাকৈ কিছুমান ল্যাঙ্গুৱেজ থাকে অৰ্থাৎ কিছুমান প্ৰটোকল থাকে যিবিলাকে আমাৰ ডাটাটো সেন্ড কৰাত বা ৰিসিভ কৰাত আমাৰ হেল্প কৰি থাকে কিছুমান ৰুল সেট কৰি থৈ দিয়ে ঠিক আছে These rules helps computers share files, messages or access the internet smoothly even if they are different design or brand. আমাৰ ব্র্যান্ডটো বেলেগ হ'ব পাৰে আমাৰ হয়তো তুমি বেলেগ নেটৱৰ্কৰ ব্যৱহাৰ কৰিছা তুমি বেলেগ ইন্টাৰনেট ব্যৱহাৰ কৰিছা তুমি মেবি জিও ইউজ কৰিছা কোনোবা মেবি এয়াৰটেল ইউজ কৰি আছা কিন্তু তোমালোকৰ নেটৱৰ্কৰ মাজেৰে যিখিনি ডাটা ট্ৰান্সফাৰ হ'ব আৰু তোমালোকৰ যিখিনি মেছেজ হ'ব বা কমিউনিকেশন হ'ব এই গোটেইবিলাক কমিউনিকেশন তাৰ মাজত স্মুথলি হৈ থাকে নে নাথাকে থাকে ৰাইট এটো মেটাৰ নকৰে যে তুমি কি সিমৰ নেটৱৰ্ক ইউজ কৰি আছা বা তোমাৰ ফ্ৰেণ্ডে কি নেটৱৰ্ক ইউজ কৰিছে এটো মেটাৰ নকৰে তোমালোকৰ মাজৰ কমিউনিকেশনটো প্ৰপাৰ হৈ থাকিব তো এইবিলাকত হেল্প কৰে আমাৰ কিছুমান কমিউনিকেশন protocols are already built into the computer software and hardware so we don't have to set them manually এই কম্পিউটাৰ প্ৰটোকল বিলাক যদি আমি সফটওয়্যাৰ বা হাৰ্ডওয়্যাৰ প্ৰত্যেকতে বিল্ড হৈ থাকে এটো কোম্পানীৰ ফালৰ পৰা সেট কৰা থাকে আমি কোনো ম্যানুয়ালি আমি এটো সেটআপ কৰাৰ প্ৰয়োজন নাই আমি জাস্ট ইউজ কৰি থাকো আমাৰ কাৰণে এটো বুজাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় বাট যদি তুমি কম্পিউটাৰ সাবজেক্টখন পঢ়ি আছা তো এই সায়েন্স বুলা বস্তু তোমালোকে জানিব লাগিব আচ্ছা কেনেকুৱা ধৰণৰ কমিউনিকেশন প্ৰটোকল থাকে আৰু কেনেকুৱা কৈ আমাক হেল্প কৰে কমিউনিকেশন কৰাত সেইখিনি আমি ইয়াতে শিকি লৈছো টাইপস অফ প্ৰটোকল বুলি ক'লে বিভিন্ন ধৰণৰ প্ৰটোকল থাকে তাৰ ভিতৰত তোমালোকৰ ইয়াতে মেনশন কৰা আছে TCP IP POP HTTP or HTTPS আৰু FTP এই গোটেইবিলাকৰ ফুল ফৰ্ম তোমালোকৰ এক্সামত আহি যায় তোমালোকে ইয়াৰ পৰা চাই লবা আচ্ছা TCP মানে কি হয় ট্ৰান্সমিশন কন্ট্ৰোল প্ৰটোকল TCP আমাক কেনেকৈ হেল্প কৰে এটো চাই লবা It is a communication protocol that is primarily used for establishing communication between computers over a computer network. TCP কি কৰে আমাৰ কমিউনিকেশন এটা এস্টাবলিশ কৰি দে কম্পিউটাৰ নেটৱৰ্কৰ মাজত কম্পিউটাৰ বিলাকৰ ওপৰত বুজি পাইছা কম্পিউটাৰ নেটৱৰ্কত কম্পিউটাৰ বিলাকৰ কমিউনিকেশনটো এস্টাবলিশ কৰি দিয়ে অৰ্থাৎ ৰাস্তাটো ক্ৰিয়েট কৰি দিয়ে যে আচ্ছা এই ৰাস্তাটোৰে ডাটাটো ট্ৰান্সফাৰ হ'ব পাৰিব TCP helps computers break large data into smaller parts to send over a network আৰু TCP কি কৰে যদি আমি কিবা ডাটা এটা বহুত ডাঙৰ ডাটা এটা পঠাইছো এই ডাঙৰ ডাটা এটা হয়তো ইন্টাৰনেট স্পীড যদি আমাৰ কম থাকে তো ডাটাটো আমি স্পীডত পঠাব নোৱাৰিব পাৰো সেই গতিকে TCP ডাটাটো স্মল পাৰ্টত ব্ৰেক কৰি দিয়ে যাতে আমাৰ নেটৱৰ্কৰ ষ্ট্ৰেংথ কম থাকিলেও যাতে এইখিনি ডাটা তালৈকে যাব পাৰে বুজি পাইছা নেক্সট ইয়াতে কিছুমান বেলেগ পইণ্ট আছে ভিডিওটো পজ কৰি এইবিলাক তোমালোকে নোট কৰি লবা
আৰু এই IP কি কৰে IP ৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেট প্ৰটোকল IP is like a postal system it adds the correct address on each data packet এই যে TCP ডাটা বিলাক যে পেকেট কৰিলে অৰ্থাৎ পাৰ্ট কৰিলে এই ডাটা বিলাক প্ৰপাৰলি ইন্টাৰনেটৰ মাজেৰে এই নেটৱৰ্কত যিবিলাক ডিভাইস কানেক্ট হৈ আছে কোনটো ডিভাইসলৈকে যাব হেতু প্ৰপাৰ এড্ৰেছটো IP এড্ৰেছে পঠাই দিয়ে TCP তো জাস্ট ৰাস্তাটো ক্ৰিয়েট কৰি দিলে আচ্ছা এজন মানুহে আমাৰ ঘৰত কিবা ডেলিভাৰ কৰিব আহিছে আৰু আমাৰ ঘৰত মানুহ আছো আমি 6 জন আমাৰ ঘৰত সেই ডেলিভাৰ কৰা মানুহজনে কাৰ কোনজনৰ হাতৰ এটা ডেলিভাৰ কৰিব বস্তুটো তাৰ কাৰণে প্ৰপাৰ এড্ৰেছ লাগিব নে নালাগে আমাৰ ঘৰত 6 জন মানুহ আছো কিন্তু 6 জনক কাৰ তাত দিব মোক দিব নে ভাইটিক দিব নে ভণ্টিক দিব নে মোৰ বাক দিব কাক দিব হেতুৰ কাৰণে আমাৰ IP এড্ৰেছে হেল্প কৰে IP এড্ৰেছে এক্স্যাক্টলি সেই লোকেশনটো দিব যে এই ঘৰটোৰ কোনজন মানুহকহে ফাইলটো ডেলিভাৰ কৰিব লাগিব তেনেকুৱাকৈ ইন্টাৰনেটৰ মাজেৰে কামবিলাক হৈ থাকে বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা এতিয়া আমি আগবাঢ়িছো নেক্সট টপিকলৈ হেতু হৈছে POP ইয়াৰ ফুল ফৰ্মটো হৈছে পোষ্ট অফিস প্ৰটোকল POP is used to receive emails from a mail server to your computer আমাৰ যে ইমেইল থাকে আমি যে মেইল কৰো তোমালোকৰ মোবাইলত জিমেইল বুলি কৈ থাকা আচ্ছা জিমেইলটো মানে ইমেইলে হয় জিমেইলটো হৈছে গুগলৰ ফালৰ পৰা প্ৰভাইড কৰা এটা সাৰ্ভিস এই ইমেইল যে আমাৰ মোবাইলত আহে এই ইমেইলটো আমাৰ মোবাইলত কাৰ দ্বাৰা আহে এই POP নামৰ প্ৰটোকলটোৰ দ্বাৰা এই POP কি কৰে it helps downloading incoming emails so you can read them even without the internet এই POP এ আমাৰ কম্পিউটাৰত ইমেইল বিলাক ৰিসিভ কৰাত হেল্প কৰে ৰিসিভ কৰি পেলে ডাউনলোডিং কৰাত হেল্প কৰে আৰু এবাৰ ডাউনলোড কৰি থোৱাৰ পিছত আমি সেই ফাইলটো আমি ইন্টাৰনেট নোহোৱাকৈ ৰিড কৰি থাকিব পাৰো নে নোৱাৰো পাৰো ৰাইট তো এই সাৰ্ভিসটো কোনে প্ৰভাইড কৰে এটো প্ৰভাইড কৰে POP নামৰ প্ৰটোকলটোৱে নেক্সট তো কি দিয়া আছে SMTP আৰু এইবিলাক বহুত ইম্পৰ্টেন্ট তোমালোকৰ এক্সামত অহা দেখা যায় SMTP মানে কি হয় সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল ইয়াৰ ফুল ফৰ্মটো এইটো হয় আচ্ছা SMTP কি কৰে SMTP is used to send emails from your computers to another person's mail server POP কৰে আমাৰ টা ইমেইল ডাউনলোড কৰাত হেল্প আৰু SMTP কি কৰে আমাৰ ইমেইল ডাটা মোৰ পৰা বেলেগলৈকে সেন্ড কৰাত হেল্প কৰে অৰ্থাৎ POP মোৰ তাত বেলেগৰ পৰা মেইল আহিলে হেতু ডাউনলোড কৰাত হেল্প কৰিব আৰু SMTP মই বেলেগক মেইল এটা পঠোৱাত অৰ্থাৎ ট্ৰান্সফাৰ কৰাত হেল্প কৰিব it handles the outgoing emails অৰ্থাৎ মই কাৰোবাক পঠাইছো আৰু POP কি কৰে ইনকামিং ইমেইলস অৰ্থাৎ বেলেগৰ পৰা অহা ইমেইলটো আমাক হেন্ডওভাৰ কৰাত হেল্প কৰে ইয়াতে আমাৰ এটা প্ৰসেস দিয়া আছে ই কেনেকুৱা কৰে ইয়াতে চাই লবা সেন্ডাৰ মেইল সাৰ্ভাৰ SMTP দ্বাৰা মই এটো পঠাম ইন্টাৰনেটৰ মাজেৰে যাব আৰু যাক মই পঠাম তেও POP দ্বাৰা এটো ডাউনলোড কৰি লব বুজি পাইছা আৰু এটো ভাইস ভাৰ্সা হ'ব যদি এও মোক পঠাব বিচাৰে তো এইটো আহিব SMTP দ্বাৰা বুজি পাইছা এইটো কাৰ দ্বাৰা আহিব SMTP দ্বাৰা আহিব নে নাহে আৰু মই কাৰ পৰা ডাউনলোড কৰিলম কেনেকৈ ডাউনলোড কৰিলম POP দ্বাৰা এই POP দ্বাৰা মই এনেকৈ ডাউনলোড কৰিলম তো এইবিলাক হৈছে কিছুমান প্ৰটোকল নেক্সট তো দিয়া আছে HTTP অৰ্থাৎ হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰটোকল আৰু এটা আছে HTTPS হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰটোকল সিকিউৰ এই দুটা শব্দ তোমালোকে মনোযোগ দি শুনি লোৱা HTTP is a rule used to open and view website HTTP কি হয় যিকোনো ওয়েবসাইট বিলাক আমি ব্রাউজাৰত ওপেন কৰাত বা ব্রাউজাৰত আমি ভিউ কৰি থকাত হেল্প কৰে আমি যিকোনো ব্রাউজাৰত যেতিয়া গৈ পেলাই ওয়েবসাইট বিলাক আমি ভিজিট কৰো হেবিলাক সদায় এই HTTP প্ৰটোকলৰ মাজেৰে আহে কাৰণ ইয়াৰ ৰুল এইটোৱে যে যিকোনো ওয়েবসাইট আমি ভিউ কৰাৰ কাৰণে ব্রাউজাৰৰ মাজেৰে HTTP প্ৰটোকলৰ মাজেৰে আহিব it works on a client server model ই client server modelৰ দৰে কাম কৰে কেনেকৈ your browser asks for a web page and the server sends it back আমি এটা ব্রাউজাৰৰ দ্বাৰা যদি ৰিকুৱেষ্ট এটা পঠাও ব্রাউজার মানে কি কিছুমান সফটওয়্যাৰ যিবিলাক ব্যৱহাৰ কৰি পেলাই আমি ওয়েবসাইট বিলাক এক্সেস কৰিব পাৰো উদাহৰণস্বৰূপে লৈ লোৱা গুগল ক্ৰোম অপেৰা মিনি নেক্সট ব্ৰেভ মজিলা ফায়াৰফক্স মাইক্ৰোসফট এজ এইবিলাক হৈছে ব্রাউজার যিবিলাক ব্যৱহাৰ কৰি আমি ওয়েবসাইট বিলাক এক্সেস কৰিব পাৰো এই ব্রাউজার এটা ব্যৱহাৰ কৰি মই যেতিয়া কিবা এটা ৰিকুৱেষ্ট পঠাইছো মই চাব বিচাৰিছো আজি IPL ৰ মেটচৰ স্কোৰটো তো মই যাত গৈ পেলাই মই ইয়াতে সাৰ্চ কৰিছো যে IPL স্কোৰ এই যেটো ৰিকুৱেষ্টটো মই দিলো এইটো মই এটা ক্লায়েন্ট হিচাপত আছো মই ৰিকুৱেষ্টটো দিলো আৰু এই ৰিকুৱেষ্টটো কালৈকে যাব এই ৰিকুৱেষ্টটো যাব সাৰ্ভাৰলৈকে তো সাৰ্ভাৰলৈকে ৰিকুৱেষ্টটো গৈ এই ৰিকুৱেষ্টটোৰ ওপৰত কাম কৰি পেলাই সেই ৰিকুৱেষ্টটো যেটো এনসাৰ হ'ব সেই এনসাৰটো মোক ব্রাউজাৰৰ দ্বাৰা শো কৰাই দিয়ে আৰু এই গোটেই প্ৰসেসখিনি কাৰ মাজেৰে হৈ থাকে এই HTTP প্ৰটোকলৰ মাজেৰে হৈ থাকে it does not encrypt the data so information can be seen by others এই HTTP এটা লিমিটেশন আছে হেতু হৈছে ই ডাটাটো এনক্ৰিপ্ট কৰিব নোৱাৰে অৰ্থাৎ আমাৰ সিকিউৰিটি পাৰপজত অকনমান
ভালদৰে কাম কৰিব নোৱাৰে যাৰ কাৰণে হয়তো ইয়াৰ ইনফৰমেশ্যন বিলাক বেলেগ মানুহ অৰ্থাৎ বেলেগ মানে কোনে কৈছে যিবিলাক থ্ৰেট অৰ্থাৎ হ্যাকাৰ এনেকুৱা ধৰণৰ মানুহবিলাকে আমাৰ ডাটাবিলাক মিসইউজ কৰিব পাৰে বা আমাৰ ডাটাবিলাক লিক কৰিব পাৰে HTTPS is the secure version of HTTP এই HTTPS to is a secure version and it encrypts the data before sending so no one can read or misuse it আৰু HTTPS to is a secure version কাৰ HTTPS ইয়াৰ প্ৰটোকলটো সেম হ'ব ইয়াৰ কামখিনি সেম হ'ব বাট ই কি কৰে আমাৰ ডাটাটো এনক্ৰিপ্ট কৰি ৰাখে তো তাৰ কাৰণে আমাৰ ডাটাটো বেলেগে মিসইউজ কৰিব নোৱাৰে বা বেলেগে এক্সেস কৰিব নোৱাৰে আমাৰ পাৰ্সোনাল ইনফৰমেশন বিলাক চাব নোৱাৰে একে বেংকিং ওয়েবসাইট বিলাকতো আমাৰ HTTPS থাকে মনত ৰাখিবা যদি তোমালোকে কেতিয়াবা এনেকুৱা ওয়েবসাইট দেখা পাইছা য'ত HTTPS নাই বাট অনলি HTTPS হেবিলাক ওয়েবসাইট কেতিয়াও এক্সেস নকৰিবা বা ওপেন নকৰিবা সদায় তেনেকুৱা ওয়েবসাইট বিলাক এক্সেস কৰিবা য'ত HTTPS এনেকুৱা কৈ থাকে আৰু তাৰ লগ আইকন এনেকুৱা কৈ দেখা পোৱা তেনেকুৱা ধৰণৰ ওয়েবসাইট বিলাকে সদায় এক্সেস কৰিবা আশা কৰো তোমালোকে এইখিনিও বুজি পাইছা নেক্সট প্ৰটোকলটো হৈছে কি FTP ফাইল ট্ৰান্সফাৰ প্ৰটোকল আচ্ছা ফাইল ট্ৰান্সফাৰ প্ৰটোকল মানে কি ইয়াৰ ফুল ফৰ্মটো চালেই তোমালোকে বুজি পাবা যে ফাইল ট্ৰান্সফাৰ এই এটা এনেকুৱা ধৰণৰ প্ৰটোকল যি ফাইল বিলাক ট্ৰান্সফাৰ কৰাত হেল্প কৰে যে FTP is a rule used to transfer files from one computer to another over a network অর্থাৎ এটা নেটৱৰ্কৰ মাজেৰে কানেক্ট হৈ থকা কম্পিউটাৰৰ মাজত ফাইল বিলাক ট্ৰান্সফাৰ কৰাত হেল্প কৰে অৰ্থাৎ এটা নেটৱৰ্কত তোমাৰ কম্পিউটাৰটো কানেক্ট হৈছে মোৰ কম্পিউটাৰটো কানেক্ট হৈছে তুমি মোক কৈছা যে যোৱাকালি যে আমি ফটো উঠিছিলো স্কুলত সেই ফাইলটো মোক পঠাচোন তো মই কি কৰিছো মই WhatsApp ওপেন কৰি পেলাই মই ফাইলটো পঠাইছো অৰ্থাৎ মই কি কৰিলো আপলোড কৰিলো আৰু ফাইলটো যেতিয়া মই এবাৰ আপলোড কৰিলো মই ফাইলটো আপলোড কৰিলো আৰু তোমালোকে এই ফাইলটো ডাউনলোড কৰিব পাৰা নে নোৱাৰা পাৰা তো এই আপলোড ডাউনলোডিংৰ যেটো প্ৰসেস এই রুল প্রসেসটো কোনে প্রভাইড কৰি আছে এই FTP নামৰ প্ৰটোকলটোৱে আশা কৰো এইখিনি তোমালোকে বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত নিশ্চয় জনাবা দে পাহৰি নাযাবা এতিয়া মই আগবাঢ়িছো কিছুমান বেসিক নেটৱৰ্কিং কমাণ্ডৰ বিষয়ে যিবিলাক ব্যৱহাৰ কৰি আমাৰ দৈনন্দিন জীৱনত আমি কিছুমান ফাইল আমি চাই থাকিব পাৰো কিছুমান কাম হয়তো আমি কৰিব পাৰো যদি আমি ফিউচাৰত সফটওয়্যাৰ ইঞ্জিনিয়াৰিং লাইনত যাও তো বেসিক নেটৱৰ্কিং কমাণ্ড বিলাকৰ ইউজেসটো বহুত বেছি ইম্পৰ্টেন্ট আৰু তোমালোকৰ সিলেবাসত এই চাৰিটা কমাণ্ডৰ বিষয়ে আলোচনা কৰা আছে এটা হৈছে IP config ping hostname and ARP-A IP configৰ দ্বাৰা মই আগৰ ক্লাছত IP এড্ৰেছ কি বস্তু এইবিলাক আলোচনা কৰিছিলো hostname কি MAC এড্ৰেছ কি গোটেইবিলাক আলোচনা কৰিছিলো আগৰ ভিডিওটো চাই লবা নহলে এইবিলাক বুজি নাপাবা এই কাৰণ এই প্লেলিষ্টটো এটা কন্টিনিউ হিচাপত মই গৈ আছো এটা কৈ গোটেই ভিডিওবিলাক মই ইয়াতে আপলোড কৰিম আৰু গোটেই সিলেবাসটো কভাৰ আপ কৰিম বুজি পাইছা IP configৰ দ্বাৰা আমি IP এড্ৰেছটো চাব পাৰো মোৰ বৰ্তমান ডিভাইসত কোনটো IP এড্ৰেছ এক্সেস হৈ আছে সাবনেট মাস্ক চাব পাৰো ডিফল্ট গেটৱেটো চাব পাৰো লগতে পিং ব্যৱহাৰ কৰি পেলাই আমাৰ যিকোনো এটা ওয়েবসাইটৰ লগত কানেকচনটো ঠিকে আছে নে নাই এটো চাব পাৰো host nameৰ দ্বাৰা মোৰ কম্পিউটাৰৰ কাৰেন্ট নেমটো কি এইটো চাব পাৰো আৰু ARP-ৰ দ্বাৰা মোৰ কোনটো IP এড্ৰেছৰ লগত কোনটো MAC এড্ৰেছ প্ৰভাইড কৰা আছে হেতু মই একেলগে চাব পাৰো এই MAC এড্ৰেছ কি হেতু আগৰ ভিডিওত আলোচনা কৰিছো তোমালোকে চাই লবা আচ্ছা এটা কাম কৰিছো এই কমাণ্ড বিলাক আমি ব্যৱহাৰ কৰি কেনেকৈ এইবিলাক চাব পাৰো হেতু মই প্ৰ্যাকটিক্যালি দেখাই দিছো মই ইয়াতে উইন্ডোজ প্ৰেছ কৰি পেলাই CMD টো ওপেন কৰি অৰ্থাৎ কমাণ্ড প্ৰম্পটখন ওপেন কৰি লৈছো এই কমাণ্ড প্ৰম্পটখন ব্যৱহাৰ কৰি পেলাই মই বেসিক কমাণ্ডখিনি ব্যৱহাৰ কৰি কেনেকৈ আমি এইবিলাক চাব পাৰো এখিনি দেখাই দিছো তোমালোকৰ আগত ভিডিওটো ইন্টাৰেষ্টিং হ'ব কমাণ্ড প্ৰম্পটটো ওপেন কৰি লৈছো আচ্ছা ইয়াতে মই এতিয়া আহি পেলাই যদি মই IP config বা IP config নহয় প্ৰথমতে মই প্ৰেছ কৰিছো যে host name মই যদি host name ইয়াতে লিখো তো ইয়াতে মোৰ আহি যাব host name টো অৰ্থাৎ মোৰ বৰ্তমান কম্পিউটাৰৰ নেমটো এটো দেখা পাইছা ডেস্কটপ G4i68Q4 এটো হৈছে মোৰ বৰ্তমান host name অৰ্থাৎ মোৰ কম্পিউটাৰটো নেম যদি ইয়াতে মই আহি পেলাই IP config এনেকৈ লিখিলো IP config তো ইয়াতে দি এন্টাৰ প্ৰেছ কৰো ইয়াতে মোৰ IP এড্ৰেছটো ইয়াতে আহি যাব তোমালোকে দেখা পাইছা ইয়াতে গোটেইখিনি আহি গৈছে নে যোৱা নাই চাই লোৱা এটো হৈছে মোৰ IP এড্ৰেছ এটো হৈছে মোৰ সাবনেট এড্ৰেছ এটো হৈছে গেটৱে এড্ৰেছ আৰু এটো হৈছে মোৰ IPv6 এড্ৰেছ IPv6 কি হয় IPv4 কি হয় আগৰ ভিডিওটো আলোচনা কৰিছো মই বাৰে প্ৰতি এইটোৱে কৈছো কাৰণ আগৰ ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াতে IP কনফিগৰ দ্বাৰা মই এনেকৈ ইনফৰমেশন বিলাক ইয়াতে চাব পাৰো আৰু যদি মই ইয়াতে আহি পেলাই পিং যদি লিখি পেলাই মই google.com ইয়াতে লিখো বৰ্তমান মোৰ কি হৈ আছে ইন্টাৰনেট কানেক্ট হৈ আছে ইয়াতে দেখা পাইছা আৰু যদি মই google.com টো যদি পিং কৰি চাও তো ইয়াতে মই এটো গম পাম যে মোৰ গুগলৰ লগত কানেকচনটো ওকে হৈ আছে নে নাই তো ইয়াতে দেখা পালো ইয়াতে স্প্ৰিং ষ্টেটিষ্টিক্স টো ইয়াতে দেখাই দিছে যে মোৰ কিমান স্পিডত ডাটা ট্ৰান্সফাৰ হ'ব এভাৰেজ স্পিড কিমান আছে গোটেইখিনি ইয়াতে গুগলৰ লগত কানেকচন কিনি ইয়াতে দেখাই দিছে অৰ্থাৎ মোৰ কানেকচনটো ইয়াতে প্ৰপাৰ হৈ আছে তো পিংৰ দ্বাৰা মই এটো চাব পাৰো আৰু যদি মই ইয়াতে ARP-A বুলি এইটো কমাণ্ড মই ইয়াতে প্ৰেছ কৰো তো ই মোক কি ক'ব কোনটো IP এড্ৰেছৰ লগত কোনটো MAC এড্ৰেছ ইয়াতে কানেক্ট হৈ আছে
ইয়াতে মোৰ প্ৰপাৰকৈ ইয়াতে ধুনীয়াকৈ এটা টেবুলাৰ ফৰ্মত দেখাই দিব আগৰ তোমালোকে এই কামানখিনি মই ইয়াতে যিখিনি দেখলে এইখিনি বুজি পাইছা এবিলাক তোমালোকৰ সিলেবাসত ইনক্লুড কৰা আছে গতিকে মই একো অসুবিধা নোহোৱাকৈ প্ৰপাৰলি গোটেইখিনি ধুনীয়াকৈ ইয়াতে মই এটা এটাকৈ বুজাই দিলো আৰু যদি তোমালোক মোৰ ভিডিঅ'বিলাক চাই ভাল পালা তো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকে নোটছখিনি ষ্ট্ৰাকচাৰ ফৰ্মত ৰাখি পেলাই পঢ়িব খুজিছা আৰু ভাল ৰিজাল্ট কৰিব বিচাৰিছা মেট্ৰিক পৰীক্ষাত তেনেহ'লে এই নোটছখিনি তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব নোটছখিনি বাই কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম নেক্সট চেপ্টাৰটোৰ বিষয়ে আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু বুজি পাইছা কমেন্ট সেকশনত এই কোৱেশ্চন গিটাৰ এনসাৰ দিবলৈ নাপাহৰিবা তো আজিৰ কাৰণে এইখিনি ধন্যবাদ